যদি আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো ব্যক্তি হাঁপানি বা এজমা বা কিছুমানে আস্থামা বুলি কয় এনেকুৱা ৰোগত ভুগি আছে আৰু আপুনি যোগাভ্যাসৰ জৰিয়তে ইয়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে তেতিয়াহলে এই ভিডিঅ' আপোনাৰ বাবে নমস্কাৰ মই দিবজ্যোতি যোৱা 14 বছৰৰ পৰা মই যোগাভ্যাসৰ লগত জড়িত আছো আৰু যোগাভ্যাসৰ জৰিয়তে বিভিন্ন ব্যক্তিয়ে ৰোগৰ পৰা উপশম পাইছে ময়ো তাৰ এটা এক্সাম্পল ইয়াত আমি আলোচনা কৰিম যে আমাৰ কি কি ইমোশনাল কাৰণত এই ৰোগটো হ'ব পাৰে দ্বিতীয়তে কি কি যোগাভ্যাসৰ জৰিয়তে আপুনি এই ৰোগটো ঠিক কৰাত সহায় কৰে 3 নম্বৰ যে কি কি খাদ্য উপযোগী আৰু কোনবিলাক খাদ্য অনুপযোগী তো বলক আমি ভিডিঅটো আৰম্ভ কৰো প্ৰথমতে মই এটা কথা জানিব বিচাৰিছো যে আপোনাৰ এনেকুৱা কেতিয়াবা হয় নেকি যে আপুনি অত্যন্ত মৰম পাইছে যাৰ কাৰণে আপোনাৰ স্বাধীনতা হস্তক্ষেপ হৈছে প্ৰথম পইণ্ট দ্বিতীয় পইণ্ট যে আপুনি কেতিয়াবা কান্দিব বিচাৰে বা আপুনি কান্দিব নোৱাৰে এই দুটা যদি আপোনাৰ জীৱনত হৈছে তেতিয়াহলে ইয়েস লিখক কমেন্টত আৰু যদি তেনেকুৱা কোনো হোৱা নাই তেতিয়াহলে আপোনাৰ নিজৰ মনোভাৱ আপুনি তলত কমেন্ট কৰি লিখিব পাৰে এতিয়া হিছো যোগাভ্যাস হলে বিভিন্ন যোগাভ্যাসৰ জৰিয়তে আপুনি এজমাৰ পৰা আপুনি হাত হাৰিব পাৰে তাৰে কেইটামান মই আপোনাক দেখুৱাই দিছো প্ৰথম হৈছে পশ্চিমোত্তানাসন তো আপোনাৰ নিয়মীয়া যোগাভ্যাসত এইকিটা আপুনি অন্তৰ্ভুক্ত কৰি ল'ব পশ্চিমোত্তানাসনত আপুনি ভৰি সন্মুখৰ ফালে খুলি দিব আৰু উশাহ লৈ হাত ওপৰলৈ উঠাব উশাহ এৰি এৰি সন্মুখত হালি যাব according to body capacity কিছুমানৰ বেছি সন্মুখত হালিব নোৱাৰে যিমানখিনি আপুনি পাৰে সিমানখিনি লৈ যাব সাপোজ কিছুমানৰ ইমানখিনি লৈ পাৰে তো আপুনি সিমানখিনি যাওক যদি ইয়াতে ধৰিব পাৰে ইয়াতে ধৰক সন্মুখৰ ফালে চাব তাৰ পিছত উশাহ এৰি এৰি আপোনাৰ body capacity অনুসৰি কপাল আঁঠুত লগাব অলপ সময় তেনেকে থাকিব সাপোজ তাৰ পিছত উশাহ লৈ হাত ওপৰলে উশাহ এৰি এৰি তললৈ নমাব এটো এবাৰ হল তেনেকে 3 পৰা 5 বাৰ মই আৰু এবাৰ দেখাই দিছো উশাহ লব উশাহ এৰিব আকৌ উশাহ লব উশাহ এৰিব দুবাৰ হল তেনেকে 3 পৰা 5 বাৰ কৰিব পশ্চিমোত্তানাসনৰ পিছতে আপুনি কৰিব লাগিব উষ্ট্ৰাসন এই উষ্ট্ৰাসনে আমাৰ লাংছ এক্সপান্ড কৰাত সহায় কৰে আৰু সাফিচিয়েন্ট আপুনি অক্সিজেন ল'ব পাৰে তাৰ পিছত লাহে লাহে আপোনাৰ এজমা কিউৰ কৰাত যথেষ্ট সহায় কৰে তো দুটা নি গ্যাপ ৰাখিব হাত ইয়াতে 3-4টা ষ্টেপ আছে তো মই আপোনাক যিকোনো তাৰ দুটা ষ্টেপ দেখাই দিছো প্ৰথম ষ্টেপটো হাত কঁকালত পিছফালে যাব উশাহ লৈ ঘূৰি আহিব উশাহ লব উশাহ এৰিব উশাহ লৈ উভতি আহিব তাৰ পিছত নেক্সট ষ্টেপটো মই দেখাই দিছো আপুনি ফ্লেট ৰাখিলে ভাল নহলে আঙুলি ওপৰত ৰাখিব হাত সন্মুখৰ ফালে উশাহ এৰি হাত সোঁ ভৰিত বাওঁ হাত বাওঁ ভৰি আৰু মূৰ পিছফালে প্ৰথম অৱস্থাত উশাহ নিশাহ স্বাভাৱিক 10 পৰা 15 সেকেন্ড সময় থাকি উভতি আহিব এটো এবাৰ সেকেন্ড বাৰ পৰা আপুনি উশাহ এৰি কিনে উশাহ বন্ধ ৰাখিব চেষ্টা কৰিব সাপোজ উশাহ ললে উশাহ এৰিলে উশাহ বন্ধ তাৰ পিছত উশাহ লৈ উভতি আহিব এইটো ঠিক তেনেদৰে 3 পৰা 5 বাৰ ইয়াৰ পিছত আহিছো সহজ প্ৰণাম নাম্বাৰ 1 এইটো শুই কিনে কৰিব লাগে আপুনি পুৰা শুই দিব এতিয়া উশাহ লৈ দুখন হাত ওপৰলৈ উঠাব উশাহ লব হাত ওপৰলৈ উঠাই মজিয়া স্পৰ্শ কৰিব উশাহ এৰি এৰি আগৰ অৱস্থালৈ আহিব আকৌ দীঘলকে উশাহ লব উশাহ এৰিব এটো দুবাৰ হল এনেদৰে 10 বাৰ প্ৰথমতে হাতত 10 বাৰ কৰিব তাৰ পিছত ভৰি উশাহ লৈ ওপৰলৈ উঠাব উশাহ এৰিব উশাহ লৈ ওপৰলৈ উঠাব উশাহ এৰিব এনেকে প্ৰথমতে হাত 10 বাৰ তাৰ পিছত ভৰি 10 বাৰ ভৰি সোঁ ভৰি বাওঁ ভৰি এবাৰ তেনেকে 10 বাৰ হাত লৈ গল লৈ আনিলে এবাৰ তেনেকে 10 বাৰ তো ইয়াৰ পিছত আহিব সহজ প্ৰণাম নাকেৰে উশাহ লৈ মুখেৰে ফুৱাই এৰি দিব ফুৱাওতে যাতে কন্টিনিউয়াসলি আপুনি ফুকায় অলপ নহয় উশাহ লব
এইটো তলত যদি বহাৰ আপোনাৰ অসুবিধা হয় চকীত বহিলেও আপুনি কৰিব পাৰে খালি ভৰি তলফালে থাকিব উশাহ ল'ব উশাহ এৰিব এৰোতে উঠ চৰাই ঠোঁটৰ নিচিনা কৰিব আৰু লাহে লাহে এৰিব এনেদৰে যিমান পাৰি আপুনি দীঘলকে উশাহ এৰিব এনেদৰে 10ৰ পৰা 15 বাৰ এই প্ৰাণায়ামটো কৰিব পাৰে ইয়াৰ পিছত আহিছো অনুলোম বিলোম এতিয়া এই অনুলোম বিলোম প্ৰাণায়াম কৰোতে আপুনি মনত এটা থট দিব লাগে এইটো খুব আপুনি মনোযোগ দি শুনিব প্ৰথমতে চাই লওক অনুলোম বিলোম কেনেকৈ কৰে তাৰ পিছত সেই থটটো আপুনি মনত দিব লাগে এটা ইমোশন আপুনি দিব লাগে তো প্ৰথম কেনেকৈ কৰিব লেফটে উশাহ ল'ব ৰাইট সাইড উশাহ এৰিব ৰাইট সাইডে উশাহ ল'ব লেফট সাইডে উশাহ এৰিব লেফটে উশাহ ল'ব ৰাইট সাইড এৰিব ৰাইট সাইড ল'ব লেফট সাইড এৰিব যিমান পাৰি দীঘলকে ল'ব দীঘলকে এৰিব এতিয়া আপুনি খুব মন দি শুনিব যে যেতিয়া আমি উশাহ লম এৰিম তেতিয়া আপুনি মনত কি ভাৱনা ৰাখিব মই মোৰ জীৱনৰ সিদ্ধান্ত নিজে ল'ব পাৰোঁ আৰু মই সম্পূৰ্ণ স্বাধীন মই মোৰ জীৱনৰ সিদ্ধান্ত নিজে ল'ব পাৰোঁ আৰু মই সম্পূৰ্ণ স্বাধীন মই মোৰ জীৱনৰ সিদ্ধান্ত নিজে ল'ব পাৰোঁ আৰু মই সম্পূৰ্ণ স্বাধীন তো এনেদৰে আপুনি মনত এই থটটো ৰিপিট কৰি থাকিব যিমানবাৰ আপুনি উশাহ লয় এৰে কেৱল সেই থটটো আপুনি ৰিপিট কৰিব আৰু শেষত অলপ সময় আপুনি মেডিটেশ্যন জাষ্ট আপুনি চকু বন্ধ কৰিব উশাহ নিশাহ স্বাভাৱিক আৰু ফিল কৰিব যে আপোনাৰ এতিয়া লাং হাৰ্ট সম্পূৰ্ণ সুস্থ আৰু আপুনি খুব সুন্দৰভাৱে উশাহ নিশাহ ল'ব পাৰে মেডিটেশ্যনত জাষ্ট তেনেকৈ আপুনি ফিল কৰিব দৰকাৰ হ'লে আপোনাৰ বহুত অসুবিধা হৈ আছে হ'ব দিয়ক কিন্তু আপুনি ফিল কৰিব যে আপোনাৰ উশাহ নিশাহ খুব সুন্দৰ হৈছে আপোনাৰ লাং আপোনাৰ হাৰ্ট গোটেই ব্ৰিথিং সিস্টেম আপোনাৰ যথেষ্ট ষ্ট্ৰং হৈছে আৰু আপুনি খুব সুন্দৰভাৱে উশাহ ল'ব পাৰিছে তেনেদৰে অলপ সময় সেই থট দি কিনে আপুনি মেডিটেশ্যন কৰিব বাস এনেদৰে আপুনি কৰিলে নিশ্চয় ইয়াৰ পৰা উপকাৰ পাব আৰু আমি যোগা মিৰাকলৰ তৰফৰ পৰা নিয়মীয়াভাৱে যোগ অভ্যাস কৰোঁ ৰাতিপুৱা বেটছ থাকে ইভিনিং বেটছ থাকে যদি আমাৰ লগত আপুনি নিয়মীয়াভাৱে কৰে তেতিয়াহ'লে ইয়াতে এই নাম্বাৰত আপুনি যোগাযোগ কৰি আমাৰ লগত সেই ৰেগুলাৰ যি মাষ্টাৰ ক্লাছ থাকে তাতো আপুনি জইন কৰিব পাৰে এতিয়া আহিছোঁ কি খাদ্য খোৱাৰ উপযোগী আৰু কোনবিলাক খাদ্য খোৱাৰ অনুপযোগী প্ৰথমতে আহিছোঁ যে আপোনাৰ ফাষ্টিঙে এই এজমেটিক ৰোধ কৰাত যথেষ্ট সহায় কৰে গতিকে আপুনি ফাষ্টিং বুলি কওঁতে আপুনি একাদশী যিটো আমাৰ ব্ৰত আছে সেই একাদশী ব্ৰত পালন কৰিলে আপোনাৰ ইয়াৰ পৰা খুব ফলপ্ৰসূ হ'ব পাৰে খোৱাৰ নেক্সট পইণ্টটো হ'ল যে আপুনি যিমান পাৰি ৰাতি লঘুপাকী আহাৰ খাব অৰ্থাৎ লঘুপাকী যিবিলাক খাদ্য খুব সহজে হজম যায় আৰু যিমান পাৰি সোনকালে খাব পাৰিলে 6টা বজাৰ আগত সূৰ্য অস্ত যোৱাৰ ঠিক আগমুহূৰ্তত খাব পাৰিলে খুবেই ভাল আপোনাৰ কাৰণে উপযোগী খাদ্যবিলাক হৈছে যে সেউজীয়া শাক-পাচলি সতেজ ফল-মূল ড্ৰাই ফ্ৰুটছ মিঠা ফল-মূল ইত্যাদি অপথ্যৰ ভিতৰত হৈছে যিবিলাক খাদ্য বস্তু তেলত ডুবিয়াই ভজা হয় ডিপ ফ্ৰাই বুলি কয় সেইবিলাক বস্তু আপোনাৰ কাৰণে অত্যন্ত বেয়া হয় আৰু ফাষ্ট ফুডটো আপুনি জানে ফাষ্ট ফুড যিমান পাৰে সিমান বৰ্জন কৰক তাৰোপৰি যিমানবিলাক ৰাগিয়াল বস্তু বা মাদক দ্ৰব্য আছে সেইবিলাকৰ পৰা সদায় আপুনি আঁতৰত ৰাখিব কিয়নো সেইবিলাকে আপোনাৰ এজমা বঢ়োৱাতহে সহায় কৰে ভিডিঅ'টো যদি আপুনি গুৰুত্বপূৰ্ণ বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব পাৰে কিয়নো আপুনি শ্বেয়াৰ কৰিলে হয়তো কোনোবাজন এইখিনি পালন কৰিলে নিশ্চয় উপকৃত হ'ব নিয়মীয়া যোগ অভ্যাস কৰক আৰু সুস্থ থাকক লগ পাম পিছৰ ভিডিঅ'ত তেতিয়ালে নমস্কাৰ